নমস্কাৰ, আজি হৈছে 28 ডিচেম্বৰ দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। জিলাই জিলাই প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা। ভোটাৰ তালিকাত কিদৰে অন্তৰ্ভুক্ত কৰিব আপোনাৰ নাম। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা। 126টা সমষ্টিৰ বাবে প্ৰকাশ পালে এই খচৰা তালিকাখন আৰু ৰাজ্যত 2,51,09,754 গৰাকী ভোটাৰ আৰু 4,78,992 গৰাকীৰ নাম কৰ্তন কৰাৰ বাবে চিনাক্ত কৰিছে নিৰ্বাচন আয়োগে। আকৌ জনাইছোঁ 4,78,992 গৰাকীৰ নাম কৰ্তন কৰাৰ বাবে চিনাক্ত কৰিছে নিৰ্বাচন আয়োগে আৰু 5,23,680 গৰাকী ভোটাৰে নিজৰ ঠিকনা সলনি কৰিছে আৰু 22 জানুৱাৰীৰ ভিতৰতেই দিব পাৰিব আপুনি অভিযোগ। 3, 4 আৰু 10, 11 জানুৱাৰীত নিৰ্বাচন আয়োগে চলাব বিশেষ ড্ৰাইভ আৰু ফেব্ৰুৱাৰীৰ 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু ৰাজ্যত ইতিমধ্যে প্ৰকাশ পাইছে খচৰা ভোটাৰ তালিকা। 126টা সমষ্টিৰ বাবে প্ৰকাশ পালে এই খচৰা তালিকা। ৰাজ্যত 2,51,09,754 গৰাকী ভোটাৰ আৰু ইয়াৰ ভিতৰত 4,78,992 গৰাকীৰ নাম কৰ্তন কৰাৰ বাবে চিনাক্ত কৰিছে নিৰ্বাচন আয়োগে। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। মাজত মাত্ৰ 3টা দিন। 1 তাৰিখৰ পৰা 100 টকাতে পাব 4বিধ খাদ্য সামগ্ৰী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক প্ৰকাৰ ডাঙৰ ঘোষণা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মাজত মাত্ৰ 2টা দিন আৰু 1 তাৰিখৰ পৰা 100 টকাতেই লাভ কৰিব দাইল, চেনি আৰু নিমখ, যি আপুনি প্ৰথমতে লাভ কৰিছিল 117 টকাত আৰু আপুনি এইবোৰ সামগ্ৰী লাভ কৰিব অহা 1 তাৰিখৰ পৰা মাত্ৰ 100 টকাতেই আৰু প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক আপোনাৰ প্ৰাপ্য ৰেচন। জানুৱাৰীৰ পৰাই 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। আপোনাক আৰু অতিৰিক্ত 17 টকা দিব নালাগে। চৰকাৰে 100 টকাতে আপোনাক দিব দাইল, চেনি আৰু নিমখ আৰু মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী আৰু জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 60 টকাত আৰু ইয়াৰ সমান্তৰালকৈ প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতেই। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক প্ৰকাৰ ডাঙৰ ঘোষণা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ। 3,100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন আৰু সমগ্ৰ অসমবাসীক উদ্দেশ্যি কৰিব বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জনাইছোঁ বিস্তাৰিত খবৰ। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ। 3,100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ সেই 1,250 টকা। সমগ্ৰ অসমবাসীক উদ্দেশ্যি কৰিব বৃহৎ ঘোষণা আৰু 1 জানুৱাৰীতেই মুখ্যমন্ত্ৰীয়ে সংবাদমেলযোগে কৰিব এই ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। লগতে আৰম্ভ হ'ব বাবু আঁচনি। ৰেচনত আছে নতুন নিয়ম আৰু অসমবাসীৰ বাবে নতুন চিন্তা, নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে দিব ডাঙৰ উপহাৰ। 3,100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বাংলাদেশত হিন্দুৰ ওপৰত ভয়ংকৰ ঘটনা আৰু মন্দিৰ কাণ্ডৰ বিৰুদ্ধে উত্তাল শিলচৰ। শীঘ্ৰেই হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰক আৰু দোষীৰ ব্যৱস্থা লওক বুলি এতিয়া দাবী জনোৱা হৈছে। এক ডাঙৰ খবৰ জনাইছোঁ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে শিলচৰ। মন্দিৰ ভাঙি পেলোৱা কাৰ্যৰ বিৰুদ্ধে হাজাৰ হাজাৰ জনতাৰ তীব্ৰ প্ৰতিবাদ। চুবুৰীয়া দেশ বাংলাদেশৰ কাণ্ডক লৈ উত্তাল হৈ পৰিছে শিলচৰৰ ৰাজপথ। হিন্দু সংখ্যালঘুসকলৰ ওপৰত চলি থকা নিৰ্যাতন আৰু সহ্য কৰা নহ'ব। হিন্দু সংখ্যালঘুসকলৰ ওপৰত চলি থকা নিৰ্যাতন কেতিয়াও সহ্য কৰা নহ'ব আৰু মন্দিৰ ভাঙি পেলোৱা কাৰ্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে শিলচৰৰ বিভিন্ন সংগঠন। বজৰং দলৰ লগতে কেইবাটাও হিন্দুত্ববাদী সংগঠনে ৰূপায়ণ কৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী। বাংলাদেশৰ
অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰতিবাদকাৰীৰ মহম্মদ ইউনুছৰ কুশপুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত শিলচৰবাসীৰ আৰু বাংলাদেশে অবিলম্বে হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰক আৰু দোষীক কঠোৰ শাস্তি দিয়ক বুলি দাবী জনায় আৰু ভাৰত চৰকাৰক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নতুন বছৰৰ পূৰ্বে চৰকাৰৰ বৃহৎ সংকল্প। 94,477 গৰাকী ডিভোটাৰৰ ভিতৰত কিমান লোকক দিয়া হ'ব নাগৰিকত্ব? সাজু কৰা হৈছে সম্পূৰ্ণ তালিকা। এক খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 94,977 গৰাকী ডিভোটাৰ আছে অসমত আৰু ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। আহি গ'ল বিগ আপডেট। আৰু মুছলমানক বাদ দি সকলো ডিভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব তাক লৈ এতিয়া প্ৰশ্ন কৰা হৈছে। মুছলমানক বাদ দি শিখ, ফাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডিভোটাৰৰ সমস্যা হ'ব শেষ। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল আৰু নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিব্যুনেলত চলি থকা ডিভোটাৰ গোচৰ প্ৰত্যাহাৰ। আৰু অসমত মুছলমানৰ লগতে হিন্দু, শিখ, ফাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ জনাইছোঁ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ভোট চুৰি কৰিয়েই নিৰ্বাচন জিকে বিজেপিয়ে ভোটাৰৰ স্বাধীনতা অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে। এইবাৰ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ। বিজেপি চৰকাৰৰ পুতলা হৈছে নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি আছে বিজেপি চৰকাৰখনে। সংবিধান নিৰ্মাতাই দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰ হৈছে ভোট দিয়াৰ অধিকাৰ আৰু ভোটাধিকাৰ ভাৰতৰ 140 কোটি লোকৰ শক্তি আৰু গণতান্ত্ৰিক অধিকাৰ। বিজেপিয়ে ভোটাৰৰ স্বাধীনতা বা অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে। ৰাজপথৰ পৰা সদনৰ মজিয়ালৈকে ভোটাধিকাৰৰ বাবে অভিযান চলিব। সৰ্বসাধাৰণ লোকৰ ভোটাধিকাৰ আৰু বাক স্বাধীনতা কংগ্ৰেছেহে ৰক্ষা কৰিব। ভোট চুৰি কৰিয়ে নিৰ্বাচনত জিকে বিজেপি চৰকাৰখনে আৰু আমি নিৰ্বাচনত পৰাস্ত হ'লেও আমি যুঁজি যাম। ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰিবলৈ সাজু আছে কংগ্ৰেছৰ কাৰ্যকৰ্তা। আৰু দিল্লীৰ ৰামলীলা ময়দানত এইবাৰ উদাত্ত ভাষণ গৌৰৱ গগৈৰ। এক ডাঙৰ খবৰ জনাইছোঁ বিজেপি চৰকাৰৰ পুতলা হৈছে নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি আছে বিজেপি চৰকাৰখনে আৰু সংবিধান নিৰ্মাতাই দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰ হৈছে ভোট দিয়াৰ অধিকাৰ আৰু সেই অধিকাৰ ভোটাধিকাৰ ভাৰতৰ 140 কোটি লোকৰ শক্তি আৰু গণতান্ত্ৰিক অধিকাৰ। বিজেপি চৰকাৰৰ পুতলা হৈছে নিৰ্বাচন আয়োগ।